প্ৰথমতে টাংলাই বৈকম সমগ্ৰ অসমবাসীক মই নমস্কাৰ জনাইছোঁ। আমি টাই আহোম যিসকল বংশধৰ আছে, সেই বংশধৰসকলে অতি প্ৰাচীন কালৰ পৰাই তেওঁলোকৰ পূৰ্বপুৰুষক সুঁৱৰি তৰ্পণ অনুষ্ঠান পাতি আহিছে। সেই তৰ্পণ অনুষ্ঠানকেই আমাৰ মেডাম মেফি বুলি কোৱা হয়। মেডাম মেফিৰ ইয়াৰ যিটো অৰ্থ, সেইটো মৃতকৰ সদ্গতি, মৃতকৰ প্ৰাৰ্থনা, মৃতকৰ জন্মিং বিচাৰি আশীৰ্বাদ বিচাৰি কৰা এটা অনুষ্ঠান। কিন্তু এই অনুষ্ঠানটো আমাৰ নৱমূল্যায়ন আমি যদি কৰোঁ, তেনেহ'লে দেখোঁ যে ইয়াত আমাৰ যিকেইখন মেহেঙা বা পাং পতা হয়, সেই পাং পতা হেৰিটো হ'ল একেবাৰে প্ৰাকৃতিক উপাসনা। কাৰণ আহোমসকলে কোনো দেৱ দেৱতাক বিশ্বাস নকৰে, আমি উপৰি পুৰুষক বিশ্বাস কৰোঁ। গতিকে আমাৰ যিকেইখন ইয়াত মেহেঙা দিব, প্ৰথমখনক খাওখাম বুলি কোৱা হয়। খাওখাম মানে জলদেৱতা। কাৰণ পানী নহ'লেতো আমি জীয়াই থাকিব নোৱাৰোঁ। পানী আমাৰ খুব প্ৰয়োজন। অম্লজান পাওঁ, আমি অক্সিজেন পাওঁ, হাইড্ৰজেন পাওঁ পানীৰ পৰা। গতিকে সেই পানী যাতে কোনো ধৰণৰ দূষিত নহয়, গোটেই বছৰটোৰ কাৰণে যাতে পানী পবিত্ৰ হৈ থাকে, তাৰ কাৰণে আমি প্ৰথমখন মায়াহাং দিওঁ বা আমি মেহেঙা আগবঢ়াওঁ, সেইখনকে খাওখাম বুলি কোৱা হয়। তাৰ দ্বিতীয় হ'ল আইলেংদিন। আইলেংদিন হ'ল আমাৰ পৃথিৱী, কাৰণ পৃথিৱীত আমাৰ শস্য উৎপন্ন হয়। গতিকে পৃথিৱী নহ'লেতো আমি মানে আমাৰ জীৱনেই ধাৰণ কৰিব নোৱাৰোঁ। সেইকাৰণে আমি আইলেংদিন এই অৰ্থৰে আমি পৃথিৱীক তৰ্পণ আগবঢ়াওঁ, যাতে পৃথিৱীয়ে শস্য শ্যামলা হৈ পৃথিৱীয়ে আমাক মানে জীৱন ধাৰণৰ উপায়টো দিয়ে। তাৰ পাছৰখন আমি পাং পাতোঁ, সেইখন হ'ল জাংচাই হোম। সেইটো হ'ল মানে আমি বিশ্বাস কৰোঁ যে আমাৰ প্ৰত্যেকৰে জীৱনৰ আমাৰ প্ৰতিজন মানুহৰে মগজুৰ বিকাশ ঘটে। মগজুৰ বিকাশ, মগজুৰ উৎকৰ্ষ সাধন যাতে হয় বছৰটোত সকলো জ্ঞাতিৰে, তাৰ কাৰণে আমি তৰ্পণ আগবঢ়াওঁ জাইচাং হোম। তাৰ পাছৰখন আমি মেহেঙা আগবঢ়াওঁ আমাৰ পূৰ্বপুৰুষ লেংডনৰ উদ্দেশ্যে। লেংডনক আমি আমাৰ আদি পুৰুষ বুলি ভাবোঁ। আৰু সেই লেংডন হ'ল সৌৰজগতৰ প্ৰতীক। সৌৰজগতে আমি জানোৱেই সৌৰজগত কি আছে, গ্ৰহ উপগ্ৰহ আটাইবিলাক আছে। সেই সৌৰজগতৰ প্ৰতি আমি প্ৰাৰ্থনা জনাওঁ এই এখন তৰ্পণ দি। আৰু দ্বিতীয়তে আৰু তাৰ পাছৰখন হ'ল মুটকুম টাইকুম। মুটকুম টাইকুম হ'ল এখন পোহৰৰ প্ৰতীক। কাৰণ আন্ধাৰেহে পোহৰ খেদে, পোহৰে আন্ধাৰ খেদে। গতিকে পোহৰ যাতে পোহৰাই থাকে সমগ্ৰ অসম, সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ জীৱকুল, সমগ্ৰ জড়জগত, জীৱজগত আটাইবিলাক যাতে পোহৰাই থাকে, তাৰ কাৰণে আমি সেইখন তৰ্পণ আগবঢ়াওঁ। তাৰ পাছৰখন তৰ্পণ হ'ল চিতলাম খাম। সেইখন অলপ মানে আমাৰ প্ৰাকৃতিৰ আমি জানো বিভিন্ন ধৰণৰ বিপৰ্যয় হয়, বৰ্জ্য, ধুমুহা, শিলাবৃষ্টি, অনাবৃষ্টি, নিয়ৰ, কুঁৱলী, এইবিলাক যাতে কোনো ধৰণৰ আমি প্ৰমাদৰ ভাগি নহয় সমগ্ৰ জীৱকুল। গতিকে তাৰ কাৰণে আমি এই তৰ্পণখনি আগবঢ়াওঁ। তাৰ পাছৰখন আমি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী জাচিংফাৰ উপলক্ষে আমি আগবঢ়াওঁ। জাচিংফা বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুলি নহয়, বিদ্যা আমাৰ সকলোৰে প্ৰয়োজন। বিদ্যা নহ'লেতো আমাৰ নহ'বই। গতিকে আমাৰ এই বছৰটোত গোটেই মানে জগতৰ প্ৰতিজন লোকৰ যাতে আমাৰ জ্ঞাতিসকলৰ প্ৰত্যেকৰে যাতে বিদ্যাই ঠাই লয়, বিদ্যাই স্থিতি দিয়ে প্ৰতিজনৰ গাত, সেইটো কাৰণে আমি তৰ্পণ আগবঢ়াওঁ। তাৰ পাছৰখন হ'ল আমাৰ দাম্ভি। আমি আহোমসকলে বিশ্বাস কৰোঁ, চালেও নেৰাখে, বেৰেও নেৰাখে, নেৰাখে তিডখৰ দেও, যদিহে দাম দেৱতাই নেৰাখে আমাক ৰাখোতা নাই কেও। আমি সেই বিশ্বাস কৰোঁ। সেইকাৰণে আমাৰ ঘৰত কেতিয়াবা অপায় মংগল হ'লে আমি তাত টোপোলা বান্ধোঁ মৃতকলৈ বুলি। সেই টোপোলাটোৱে আটাইতকৈ ডাঙৰ গুৰুত্বপূৰ্ণ কথা, এইটো বিজ্ঞানসন্মত কথা। আৰু আমি বিশ্বাস কৰোঁ যে আমাৰ দামসকল মৰাৰ লগে লগে আমাৰ দাম বুলি কয় মৃতকসকল যেতিয়া মৃতকসকলৰ যেতিয়া 14 বছৰ হয়, 14 বছৰৰ পাছত তেওঁ ফিলে উন্নীত হয়, দেৱতালৈ উন্নীত হয়। গতিকে সেই দেৱতাৰ জন্মিং আমি বিচাৰোঁ। সেইকাৰণে আমি বিশ্বাস কৰোঁ যে দেৱতাৰ আমাৰ তেখেতলোকে দামসকলে আমাক হেৰি দিব, তৰ্পণ কি কয় জন্মিং দিব, আশীৰ্বাদ দিব। আৰু সেই আশীৰ্বাদেৰে আমাৰ সকলো ৰাইজ, সকলো জ্ঞাতি আমাৰ মানে উপকৃত হ'ব। গোটেই বছৰটোৰ কাৰণে তেওঁলোকে অপায় অমংগলৰ পৰা হাত সাৰি থাকিব। আৰু এইটো কথা আমাৰ মাজতে নাছিল, আপোনালোকে জানে। বহু সময়ত হিন্দু ধৰ্মৰ প্ৰভাৱত পৰি
আমাৰ জনগোষ্ঠীৰ লোকে অন্য ধৰণে দেৱতাক উপাসনা কৰিবলৈ ধৰিছিল, কিন্তু তেওঁলোকৰ যিটো তেজত আছে, যিটো প্ৰাকৃতিক উপাসনা কৰা যিটো নিয়ম, সেই উপাসনাটোলৈ এতিয়া আকৌ ঘূৰি আহিছে। মানুহে বুজি পাইছে যে বিজ্ঞানসন্মত পদ্ধতিৰে যদি আমি প্ৰত্যেককে উপাসনা কৰোঁ, তেনেহ'লে আমি উন্নতি কৰিব পাৰিম। আৰু শেষৰখন পাং হ'ল দাক্ষিণ বাক্ষিণ। কিছুমান মানুহ অকালতে মৃত্যু হয়, সেই অকালতে মৃত্যু হোৱাসকল কেতিয়াও ফ্ৰী নহয় বুলি আমাৰ বিশ্বাস আছে। আৰু জীৱ জগতৰ যিবিলাক আমাৰ গছ গছনি, গছ লতিকা, উদ্ভিদ আটাইবিলাক যাতে পানী পাই তেওঁলোক জীপাল হৈ থাকে, তাৰ কাৰণে আমি শেষৰখন তৰ্পণ আগবঢ়াওঁ। গতিকে আমাৰ মেডাম মেফিত মূলতঃ আমি প্ৰাকৃতিক উপাসনা কৰোঁ, আৰু প্ৰাকৃতিক উপাসনাৰ জৰিয়তে আমাৰ উপৰি পুৰুষসকলৰ পৰা আমি জন্মিং কামনা কৰি এই মেডাম মেফি আমি আয়োজন কৰোঁ। আৰু মেডাম মেফিত আমি উপৰি পুৰুষৰ জন্মিঙেৰে আমি সমৃদ্ধ হ'ম বুলি আমি কামনা কৰিয়েই আমি তেওঁলোকক উৎসৰ্গা কৰোঁ। এইখিনিতে এটা ডাঙৰ কথা আছে যে আমাক কৈছিল, উপৰি পুৰুষসকলে কৈ থৈ গৈছে যে যেতিয়া চিংকৰা ফুল ফুলিব, চিংকৰা ফুল ফুলিলে তোমালোকে আমালৈ মনত পেলাবা, আৰু মনত পেলাই আমালৈ তোমালোকে তৰ্পণ আগবঢ়াবা। তৰ্পণ আকৌ অন্য নহয়, ঘৰত তুমি যিখিনি বস্তু উৎপাদন কৰিছা। গতিকে ইয়াত আমাৰ নাৰিকল নিদিয়া, আগৰ আমাৰ নাৰিকলৰ খেতি আমি নকৰিছিলোঁ। গতিকে আমাৰ ইয়াত যিখিনি ঘৰত উৎপন্ন হোৱা, কাই মানে কুকুৰা আমাৰ ঘৰত উৎপন্ন হয়, পাণ তামোল ঘৰত উৎপন্ন হয়, আমাৰ অন্যান্য যিখিনি বস্তু আমি উৎপন্ন কৰোঁ, সেইখিনিৰেহে তেওঁলোকক আমি তৰ্পণ আগবঢ়াব লাগিব। আমি অন্য ধৰণে তৰ্পণ আগবঢ়ালে নহ'ব। গতিকে সেই তেওঁলোকৰ নিৰ্দেশ, তেওঁলোকৰ পৰম্পৰা, তেওঁলোকে দি যোৱা পৰম্পৰাৰে আমি এই মেডাম মেফি আমি আয়োজন কৰোঁ। ধন্যবাদ। সংবাদ গোষ্ঠীৰ ফালৰ পৰা আপোনালোকে আহি ইয়াত সংবাদ গ্ৰহণ কৰি প্ৰচাৰৰ ব্যৱস্থা কৰাৰ বাবে আমি সদতিলৈ শুভকাম জনাইছোঁ। আমাৰ জকাই অঞ্চলত জনামতে 1979 চনৰ মানৰ পৰাই মেডাম মেফি উদযাপন কৰি অহা হৈছে। কেতিয়াবা বৰ ডাঙৰকৈ কৰা হৈছে, কেতিয়াবা অলপ সৰুকৈও হৈছে। যি কি নহওক, আমাৰ এই অঞ্চলটোত বিশেষকৈ টাই আহোম বংশধৰসকলে আমাৰ পূৰ্বপুৰুষক সুঁৱৰি মেডাম মেফি আমি পালন কৰি আহিছোঁ। প্ৰতিখন গাঁৱতে আমি এবছৰত ৰটেশ্যন অনুযায়ী এবাৰ এখন গাঁৱত হ'লে পিছৰ বছৰত আমি আন এখন গাঁৱলৈ আমি মেডাম মেফিখন লৈ যাওঁ। এই ক্ষেত্ৰত আমাৰ জকাই অঞ্চলত ইতিমধ্যে জকাই আঞ্চলিক মেডাম মেফি স্থায়ী সমিতি বুলি এখনো আমাৰ যোৱা বছৰ আমি গঠন কৰিলোঁ। আৰু জকাই আঞ্চলিক মেডাম মেফি উদযাপন সমিতি স্থায়ী সমিতি তথা যিখন গাঁৱত আমি অনুষ্ঠিত কৰোঁ, সেইখন গাঁৱৰ এখন উদযাপন সমিতি গঠন কৰি আমি মেডাম মেফিবিলাক পালন কৰি গৈছোঁ। এই বছৰো আমি জকাই পানীতোলা গাঁৱত টাই আহোম বংশধৰসকল আৰু 8খন আহোম গাঁও লগ লাগি আমি আজি অনুষ্ঠিত কৰিছোঁ। এই ক্ষেত্ৰত সকলোৰে সহযোগিতা আমি পাইছোঁ। আজিৰ দিনটো কাৰ্যসূচী বুলিবলৈ গ'লে আমি প্ৰথমতে ক'ব লাগিব, আমাৰ চাউচেঙত প্ৰথমতে আমাৰ বন্তি প্ৰজ্বলন হ'ল, আৰু দ্বিতীয় কাৰ্যসূচী হিচাপে আছিলে আমাৰ পতাকা উত্তোলন। সেইটো ইতিমধ্যে হৈ গৈছে। তাৰপিছত আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আছিলে, সেইটো আমি আমাৰ লেকাই চেতিয়া মৈদামলৈকে আমি অনুষ্ঠান স্থলীৰ পৰা আমি লেকাই চেতিয়া মৈদামলৈকে আমি শোভাযাত্ৰা কৰি গ'লোঁ। সেইখিনিও খুব সুন্দৰভাৱে আমি উদযাপিত কৰিলোঁ, অনুষ্ঠানটো সমাপন কৰিলোঁ। এতিয়া আহি আমাৰ কিছু সাংস্কৃতিক দল আহিছে আমাৰ মাজলৈ, তেখেতসকলক লৈ আমাৰ আজি সাংস্কৃতিক অনুষ্ঠান হ'ব। আৰু সেই সাংস্কৃতিক অনুষ্ঠানৰ পিছতে এখনি মুকলি সভা আছে। আমি আমন্ত্ৰণ কৰি আনিছোঁ জিলা শিক্ষা বিষয়া, আমাৰ সকলোৰে নমস্য মানচাও দুৰ্লভ চেতিয়াদেৱ আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতে আমাৰ ৰাইজক সম্বোধি আমাৰ মেডাম মেফিৰ তাৎপৰ্য আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে ৰাইজক অৱগত কৰিব। বিশেষকৈ তাৰপিছতে আমাৰ প্ৰীতিভোজ আছে। প্ৰীতিভোজ আমি সদৌতিয়ে লগ লাগি আমি প্ৰীতিভোজ কৰি আমাৰ চাউলুং চুকাফাই দেখুৱাই যোৱা যিটো আমাৰ সমন্বয়, মিলাপ্ৰীতি, সদ্ভাৱ, এইখিনি আমাৰ সকলো জাতি জনগোষ্ঠীয়ে যাতে হওক, আমি তাৰ সেইখিনিকে কামনা কৰিছোঁ। আৰু শেষত আমাৰ পতাকা অৱনমন কৰা হ'ব। আৰু এইখিনিয়ে আছিল আজি
আমাৰ দিনটোৰ কাৰ্যসূচী।